এইটো ভিডিঅ'ত আজি আলোচনা কৰিম যে BA 4th সেমিস্টার FIUGP সাবজেক্ট পলিটিক্যাল সায়েন্স পেপার 2 পলিটিক্যাল প্রসেস ইন ইন্ডিয়া মেজর এন্ড মাইনর সেশনাল বা ইন্টারনাল অ্যাসেসমেন্ট এক্সামিনেশন 2026 কমন কোশ্চেন এন্ড আনসার। তো এইটো আছে গুৱাহাটী ইউনিভার্সিটিৰ 4th সেমিস্টার যেটো যিসকল ছাত্ৰই পলিটিক্যাল সায়েন্স লৈ পঢ়ি আছে মেজর বা মাইনর, তো মেজর বা মাইনর পেপার যেটো 2 আছে পলিটিক্যাল প্রসেস ইন ইন্ডিয়া আৰু এই সাবজেক্টটো মেজর এন্ড মাইনর লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইটো পঢ়িব লাগে। তো এই সাবজেক্ট তোমালোকৰ সেশনাল বা ইন্টারনাল অ্যাসেসমেন্ট এক্সামিনেশন 2026 ৰ কমন কোশ্চেন এন্ড আনসার। আৰু এইটো সাবজেক্টৰ তোমালোকৰ ফুল মার্কস হ'ব 40 মার্কসৰ আৰু টাইমটো কিমান থাকিব 2 আৱাৰ্স। তো 2 আৱাৰ্স টাইম থাকিব আৰু 40 মার্কসৰ এক্সাম দিব লাগিব তোমালোকে যেটো সেশনাল বা ইন্টারনাল এক্সাম দিবা। তো আহা তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেনখিনি চোৱা যে তোমালোকৰ 1 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে। তো 1 নম্বৰটো চাই লোৱা যে তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা রাইট দা answer of the following 1 into 4 equal 4. তো তোমালোকৰ 1 নম্বৰত 1 মার্কসৰ 4টা প্ৰশ্ন লিখিবলৈ আহিব। তো 1 মার্কসৰ কাৰণ শিকিবা এই নম্বৰটো মোস্ট ইম্পৰ্টেন্ট আছে যে অসম গণ পৰিষদ দল কেতিয়া প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰে। এই যেহেতু তোমালোকৰ ইংলিশ এন্ড আসামিজ মিডিয়াম দুটাই দি দিছো, তো তোমালোকে ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল হ'ব যে when did AGP from government for the first time। তাৰ উত্তৰটো কি হ'ব? তাৰ উত্তৰটো হ'ল যে অসম গণ পৰিষদ AGP দলে প্ৰথমবাৰৰ বাবে 1985 চনত চৰকাৰ গঠন কৰিছিল। আৰু মই যিসকলে ইংলিশ মিডিয়াম পঢ়িছে তেওঁলোকে এনসাৰটো তোমালোকে বাহিৰ কৰি ল'বা। তো মই যেহেতু আসামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে এনসাৰটো দি দিছো। তাৰপিছত তোমালোকে শিকিবা বি নম্বৰটো নেক্সট ইম্পৰ্টেন্ট শিকিবা যে লোকসভাত বৰ্তমান AGPৰ সদস্য কেইজন। তো বৰ্তমান লোকসভাত AGPৰ MP কেইজন আছে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ? তো how many members are there in Lok Sabha from AGP nowadays। আৰু উত্তৰটো দিয়া আছে বৰ্তমান 18 সংখ্যক লোকসভাৰ অনুসৰি লোকসভাত অসম গণ পৰিষদৰ এজন কি আছে সদস্য আছে। তো লোকসভাৰ AGPৰ সদস্য কেইজন আছে? এজন আছে। তো এইটো ইম্পৰ্টেন্ট আছে, এইটো কিবা 1 মার্কসৰ কাৰণে। নেক্সট ঠিকিবা যে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে। তো হু appoints the chief election commissioner। এর উত্তরটা কি হবে? এর আনসারটা হবে যে ভারতের রাষ্ট্রপতি মুখ্য নির্বাচন আয়ুক্ত কি নিযুক্তি দিয়ে। কোনে দিয়ে? ভারতের রাষ্ট্রপতিয়ে নির্বাচন আয়োগ নিযুক্তি দিয়ে। নেক্সট ইম্পর্টেন্ট দিয়ে আছে তোমালোকৰ ডি নম্বৰটো যে দ্য ডিসকভারি অফ ইন্ডিয়া গ্ৰন্থখনৰ লিখক কোন। হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিসকভারি অফ ইন্ডিয়া। এর উত্তৰটো কি হ'ব? যে এই গ্ৰন্থখনৰ লিখক হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। দ্য ডিসকভারি অফ ইন্ডিয়া গ্ৰন্থখনৰ লিখক আছিল কোনে? পণ্ডিত জৱাহৰলাল নেহৰু। তো তোমালোকৰ 4 মাৰ্কৰ 1 মাৰ্কসৰ কাৰণে তোমালোকে 4টা প্ৰশ্ন দিয়া আছে। তো তোমালোকে 4টা শিকিবা। তো 4টা মোস্ট ইম্পৰ্টেন্ট আছে, তোমালোকে এইখিনি শিকিবা। নেক্সটত তোমালোকৰ থাকিব যে 2 নম্বৰ থাকিব। তো 2 নম্বৰ কোশ্চেন থাকিব যে তলত দিয়া যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখা রাইট ইন 3 কোশ্চেন 3 into 2 equals 6। তো তোমালোকৰ 2 নম্বৰ তোমালোকৰ 3 মার্কসৰ প্ৰশ্ন থাকিব। তো 3 মার্কসৰ 2টা প্ৰশ্ন লিখিব লাগিব টোটাল 6 মার্কৰ। তো তোমালোকৰ যে 3 মার্কৰ কাৰণে শিকিবা এই নম্বৰটো যে ভাৰতবৰ্ষৰ নিৰ্বাচন পদ্ধতি দুটা কি কি। তো ভাৰতৰ নিৰ্বাচন পদ্ধতি দুটা কি কি আছিল? এটোৰ উত্তৰটো হবে ভাৰতৰ নিৰ্বাচন পদ্ধতি দুটা হল প্ৰত্যক্ষ নিৰ্বাচন যেটো ডাইৰেক্ট ইলেকশন আৰু 2 নম্বৰটো দিছে পৰোক্ষ নিৰ্বাচন ইনডাইৰেক্ট ইলেকশন। এই দুটা আছিল কি ভাৰতবৰ্ষৰ নিৰ্বাচন পদ্ধতি। তো এইটো শিকিবা 3 নম্বৰ কাৰণে 3 নহয় এইটো তোমালোকৰ 2 মার্ক হ'ব। তো 2 মার্ক হ'ব। 2 মার্কত 3টা প্ৰশ্ন লিখিব লাগিব। তো 2 মার্কৰ কাৰণে এইটো শিকিবা। তাৰপিছত তোমালোকৰ বি নম্বৰটো শিকিবা যে নিৰ্বাচন কাক বোলে। হোৱাট ইজ ইলেকশন। মোস্ট ইম্পৰ্টেন্ট আছে। ইয়াৰ উত্তৰটো হ'ব যে নিৰ্বাচন হ'ল এক প্ৰক্ৰিয়া যাৰ জৰিয়তে গণতান্ত্ৰিক দেশৰ নাগৰিকসকলে তেওঁলোকৰ প্ৰতিনিধি বা চৰকাৰ পৰিচালনা কৰিবলৈ ব্যক্তিক বাছনি কৰে। এইটো যেহেতু তোমালোকসকলে কম বেছি জনাই যে নিৰ্বাচন কাক বোলে এইটো শিকিবা। এইটো তোমালোকৰ সেশনাল এই বৰ্ষত 2026ত আহিবলৈ বহুত চান্স আছে। এইটো 2 মার্কসৰ কাৰণে শিকিবা। নেক্সটত শিকিবা যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ সি ভাৰতৰ জাতিক কেন্দ্ৰ কৰি গঠন হোৱা দুটা দলৰ নাম লিখা। তো ভাৰতক জাতিক কেন্দ্ৰ কৰি দুটা দল সৃষ্টি হোৱা দুটা দলৰ নাম। তো এইটো তোমালোকে শিকি লোৱা। ইয়াৰ আনসাৰটো হ'ব যে প্ৰথমটো আছিল যে বহুজন সমাজ পাৰ্টি চমুকৈ BSFP আৰু 2 নম্বৰটো ৰাষ্ট্ৰীয় জনতা দল RJD। তো এই দুটা আছিল কি ভাৰতৰ জাতিক কেন্দ্ৰ কৰি হোৱা দুটা দল। তো তোমালোকে এই দুটা শিকিবা, এই দুটা মনত ৰাখিবা, এইটো ইম্পৰ্টেন্ট আছে। তাৰপিছত তোমালোকৰ ডি নম্বৰটো দিয়া আছে যে ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত কি কোৱা হৈছে। তো হোৱাট আৰ্টিকেল 14 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেজ। আৰু উত্তৰটো কি হ'ব যে
সংবিধানৰ 14 নং অনুচ্ছেদে আইনৰ চকু সকলো সমান ইকুৱেলিটি বিফৰ ল আৰু সকলৰে বাবে সমান আইনী সুৰক্ষাৰ কথা কয় তো কি আছিল আৰ্টিকেল 14 নম্বৰত কি আছে যে ইকুৱেলিটি বিফৰ ল আৰু সকলৰে বাবে সমান আইনী সুৰক্ষাৰ কথা কোৱা হৈছে এইটো শিকিবা তোমালোক 2 মাৰ্কছৰ কাৰণে তো তোমালোক 2 মাৰ্কছৰ কাৰণে 4টা প্ৰশ্ন দিয়া আছে তো 4টা শিকিবা তো এই 4টা শিকিলে তোমালোকে কমন পাবা তোমালোক যেটো সেশনাল বা ইন্টারনাল এক্সাম দিবা 4th সেমিস্টার যেটো সেকেন্ড পেপার ইন্ডিয়ান প্রসেস ইন যেটো সাবজেক্ট আছে তার পিছত আহা তোমালোকে 3 নম্বৰত কি থাকিব 3 নম্বৰত থাকিব যে কোশ্চেন নম্বৰ 3 তলত দিয়া যিকোনো দুটা উত্তৰ লিখা রাইট ইন টু কোশ্চেন 5 into 2 equal 10 তো তোমালোকৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন থাকিব তো 5 মাৰ্কছৰ দুটা তোমালোকে লিখিব লাগিব টোটাল 10 মাৰ্কছৰ আহিব তো 5 মাৰ্কৰ কাৰণে তোমালোকৰ প্ৰথমটো দি আছে প্ৰথম জনে বিজয় পদ্ধতি ফার্স্ট পাস দা পোস্ট সিস্টেম এটো যেটো তোমালোকে সকলে আগতেই প্ৰশ্নটো পাই আছে তো তোমালোকে এটো শিকিবা তাৰ পিছত তোমালোকৰ বি নম্বৰটো দি আছে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা লিবাৰ্টি অফ ইলেকশন কমিশন তাৰ পিছত তোমালোকৰ সি নম্বৰটো দি আছে যে কি বিচ্ছিন্নতাবাদ এই তিনিটা তোমালোকৰ 5 মাৰ্কৰ কাৰণে শিকিবা এই তিনিটা শিকিলে তোমালোকে 5 মাৰ্কছৰ কাৰণে হৈ যাব তো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট আছে এতিয়া নেক্সট তোমালোকৰ প্ৰশ্ন থাকিব 4 নম্বৰত তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন থাকিব যে তলত দিয়া যিকোনো দুটা উত্তৰ লিখা এনসার ইন টু কোশ্চেন 10 into 2 equal 20 তো তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন দুটা লিখিবলৈ আহিব টোটাল 20 মাৰ্কছৰ তো 10 মাৰ্কৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে এইখিনি চোৱা তো 10 মাৰ্কৰ কাৰণে শিকিবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ এ নম্বৰটো যে অসম গণ পৰিষদৰ দলৰ ওপৰত এটি চমু টকা লাগে তো এজিপিৰ যেটো আছে সেই দল তোমালোকৰ ওপৰত চমু টকা আহিব পাৰে তো তোমালোকে 10 মাৰ্কৰ কাৰণে এইটো শিকিবা তাৰ পিছত তোমালোকৰ ভি নম্বৰটো দি আছে যে নিৰ্বাচন আয়োগৰ কাৰ্যাৱলী বৰ্ণনা কৰা হোৱাট আৰ দা ফাংচন অফ ইলেকশন কমিশন তো তোমালোকৰ নিৰ্বাচন আয়োগৰ যেটো কাৰ্যাৱলী আছে তো তাৰ বিষয়ে তোমালোকে বৰ্ণনা কৰিবলৈ আহিব পাৰে তো তোমালোকে 10 মাৰ্কৰ কাৰণে বি নম্বৰটো শিকিবা তাৰ পিছত তোমালোকৰ হেকৰটো হল সি নম্বৰটো দি আছে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰা ডিসকাস দা নেচার অফ ইন্ডিয়ান স্টেট তো তোমালোকে ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি সম্বন্ধে আলোচনা কৰা এইটো আহিব পাৰে 10 মাৰ্কৰ কাৰণে তো তোমালোকে 10 মাৰ্কৰ কাৰণে তোমালোকে 3টা প্ৰশ্ন দিয়া আছে এই 3টা শিকিবা 3টাই মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকে এইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে গোটেইবিলাক শিকিবা যেটো 4th সেমিস্টাৰৰ পলিটিক্যাল পেপার 2 যেটো পলিটিক্যাল প্রসেস ইন ইন্ডিয়া যেটো সাবজেক্ট আছে এই সাবজেক্টটো যেহেতু মেজৰ লৈছে তেওঁলোকৰ আৰু মাইনৰ লৈছে তো যেহেতু সিলেবাস এটাই হয় তো তোমালোকে মেজৰ এন্ড মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইটো সাবজেক্ট হয় তো তোমালোকে সেশনাল বা ইন্টারনাল এক্সামিনেশনৰ কাৰণে গোটেইবিলাক শিকিবা ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে কমেন্ট পাবা নেক্সট ভিডিও তোমালোকৰ কোনখন বিষয়ৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ লাগে তো কমেন্ট বক্সত জনাবা